हेलो छात्र छात्रीসকল আজি আমি আৰম্ভ কৰিবলৈ লৈছো ক্লাস 10 সায়েন্সৰ ফাৰ্স্ট চেপ্টাৰ কেমিষ্ট্ৰি পাৰ্ট ওকে এটা চেপ্টাৰ আমাৰ প্যাৰেলালি চলি আছে পোহৰৰ প্ৰতিফলন আৰু প্ৰতিহৰণ চেপ্টাৰ নম্বৰ 10 আৰু আজি আমি আৰম্ভ কৰিবলৈ লৈছো ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ ঠিক আছে সো বলা আজি আমি চেপ্টাৰটো আৰম্ভ কৰিছো সো প্ৰথম কথা হল চেপ্টাৰৰ নাম হৈছে ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ সো প্ৰথমে এই দুটা বস্তু আমি বুজি লব লাগিব এটো চেপ্টাৰত যে ৰাসায়নিক বিক্ৰিয়া মানে কি আৰু ৰাসায়নিক সমীকৰণ মানে কি সো ৰাসায়নিক বিক্রিয়া মানে কি রাসায়নিক বিক্রিয়া মানেনো কি রাসায়নিক বিক্রিয়া যাক কেমিক্যাল রিঅ্যাকশন বলি কয় হয় রাসায়নিক বিক্রিয়া বা কেমিক্যাল রিঅ্যাকশন মানে কি এতিয়া চাবা মই এটা উদাহৰণ হিচাপে মই এটা লৈছো সাপোজ ধৰা মই কি কৰিছো হাইড্ৰোজেন গ্যাস লৈছো এটো কি হাইড্ৰোজেন গ্যাস প্লাস অক্সিজেন গ্যাস লৈছো ঠিক আছে হাইড্ৰোজেন গ্যাস আৰু অক্সিজেন গ্যাস লৈছো দুটা গ্যাস লৈ যিকোনো এটা কন্টেইনাৰৰ ভিতৰত পাত্ৰৰ ভিতৰত যেতিয়া মই বিক্ৰিয়া কৰাৰ লগে লগে ইয়াত কি উৎপাদন হ'ব H2O যেটো তৰল অৱস্থাত লিকুইড অৱস্থাত কি হ'ব উৎপাদন হ'ব ঠিক আছে সো এটো হাইড্ৰোজেন আৰু অক্সিজেন গ্যাস লোৱা হল আৰু এই দুটাৰ মাজত বিক্ৰিয়া ঘটাই বিক্ৰিয়া মানে কি এটা প্ৰক্ৰিয়া হৈছে ইয়াৰ মাজত ঠিক আছে কিবা না কিবা চেঞ্জ আহিছে পৰিৱৰ্তন আহিছে আৰু পৰিৱৰ্তন হৈ ইহত দুটা মিলি এটা নতুন পদাৰ্থ ৰাসায়নিক পদাৰ্থ এটা কি কৰিছে সৃষ্টি কৰিছে ওয়াটাৰ বা পানী হয় ঠিক আছে এতিয়া চাবা হাইড্ৰোজেন আৰু অক্সিজেন দুটা কি আছিল গেছিয়াস অৱস্থাত আছিল রাইট আৰু ইয়াতে কি হল নতুন পদাৰ্থ এটা সৃষ্টি হল এটা এই পদাৰ্থত অকলহৰীয়াকৈ হাইড্ৰোজেনৰ কোনো অস্তিত্ব নাই বা অক্সিজেনেরও কোনো অকলহৰীয়াকৈ অস্তিত্ব নাই দুটা মিলি এটা নতুন পদাৰ্থ দিছে তে হাইড্ৰোজেনৰ প্ৰপাৰ্টি বেলেগ ধৰ্মবিলাক বেলেগ বেলেগ হয় অক্সিজেনৰ ৰাসায়নিক আৰু ভৌতিক ধৰ্মবিলাক বেলেগ বেলেগ হয় কিন্তু এই দুটাই মিলি যেটো পদাৰ্থ বনাইছে পানী তে পানীৰ ৰাসায়নিক আৰু ভৌতিক ধৰ্ম কি হৈ যাব বেলেগ বেলেগ হৈ যাব ঠিক আছে সো রাসায়নিক বিক্রিয়া আমি কি ধরে ডিফাইন করিম রাসায়নিক বিক্রিয়া আমি কি ধরে লিখিব পারিম সো রাসায়নিক বিক্রিয়া হইছে এনেকুৱা এটা প্রক্রিয়া যে রাসায়নিক বিক্রিয়া কি আমি এই ধরে সূত্রটো লিখিব পারিম যে রাসায়নিক বিক্রিয়া হইছে রাসায়নিক বিক্রিয়া হইছে এনে এটা প্রক্রিয়া রাসায়নিক বিক্রিয়া হইছে এনে এটা প্রক্রিয়া যত দুটা বা ততোধিক রাসায়নিক পদার্থ লগ হই দুটা বা ততোধিক রাসায়নিক পদার্থ লগ হই নতুন রাসায়নিক আৰু ততোধিক রাসায়নিক পদার্থ লগ হই নতুন এটা পদার্থ উৎপন্ন করে ঠিক আছে যে রাসায়নিক বিক্রিয়া হইছে এনে একটা প্রক্রিয়া যত দুটা বা ততোধিক রাসায়নিক পদার্থ লগ হই নতুন এটা পদার্থ উৎপন্ন করে আৰু এই যে নতুন পদাৰ্থটো উৎপন্ন কৰিল ইয়াৰ ভৌতিক আৰু ৰাসায়নিক ধৰ্মবিলাক কি হ'ব নতুন হ'ব ঠিক আছে বেয়াক আৰু অলপ মডিফাই কৰি আমি লিখিব পাৰো যে দুটা বা ততোধিক ৰাসায়নিক পদাৰ্থ লগ হৈ বেলেগ ভৌতিক আৰু ৰাসায়নিক ধৰ্ম বিশিষ্ট এটা নতুন পদাৰ্থ উৎপন্ন কৰে ঠিক আছে এইটো হল কি আমাৰ ৰাসায়নিক বিক্ৰিয়াৰ উদাহৰণ ঠিক আছে তো যেনেকৈ মই সাপোজ লিখিছো এটা উদাহৰণ লিখিলো এক্সাম্পল কি লিখিব পাৰো
যে এক্সাম্পল অলপ আগত মই যেটো লিখিছিলো যে হাইড্ৰোজেন গ্যাস আৰু অক্সিজেন গ্যাস লগ হৈ পানী উৎপন্ন কৰে এইটো কি হৈ গল এটা ৰাসায়নিক বিক্ৰিয়াৰ উদাহৰণ যে হাইড্ৰোজেন গ্যাস আৰু অক্সিজেন গ্যাস লগ হৈ কি কৰে পানী উৎপন্ন কৰে এইটো কি হল এটা ৰাসায়নিক বিক্ৰিয়াৰ উদাহৰণ এতিয়া কোশ্চেন হল সেকেন্ড পার্ট রাসায়নিক সমীকরণ মানেনো কি এতিয়া তোমালোকে এটা বস্তু ধ্যান দিবা এই যে মই যেটো ৰাসায়নিক বিক্ৰিয়াৰ উদাহৰণ দিছো ঠিক আছে হাইড্ৰোজেন গ্যাস অক্সিজেন গ্যাস লগ হৈ কি উৎপন্ন কৰিছে পানী উৎপন্ন কৰিছে এতিয়া যদি মই এই ৰাসায়নিক বিক্ৰিয়াটো কি কৰো হাইড্ৰোজেন গ্যাস শব্দৰ দ্বাৰা লিখি সংকেতৰ দ্বাৰা লিখা হয় যে হাইড্ৰোজেন গ্যাসৰ সংকেত কি হ'ব H2 হ'ব ঠিক আছে প্লাস অক্সিজেন গ্যাসের সংকেত কি হ'ব O2 হ'ব লগ হৈ না হাইড্ৰোজেন গ্যাস আৰু অক্সিজেন গ্যাস লগ হৈ মানে দুটা লগ কৰাম কি দি যোগ শ্ৰেণী দি আমি লগ কৰাম আগতে এইবিলাক বস্তু আমি এনেও কৰিম লগ হৈ কি কৰিছে পানী উৎপন্ন কৰিছে এনেকুৱা এটা কাৰ চিন দি কি উৎপন্ন কৰিছে পানীৰ সংকেত আমি এবাৰ কি কৰি লিখি দিলো তো এই যে যেটো ৰাসায়নিক বিক্ৰিয়া আছিল এই বিক্ৰিয়াটোক আমি যেতিয়া কি কৰিলো চিহ্নৰ দ্বাৰা বা সংকেতৰ দ্বাৰা উপস্থাপন কৰিলো এই বিক্ৰিয়াটোকে কি কোৱা হ'ব এতিয়া এইটোক আমি কি বুলি কম ৰাসায়নিক সমীকৰণ ইয়াক কি বুলি কব ৰাসায়নিক সমীকৰণ ঠিক আছে ইয়াক কি কব ৰাসায়নিক সমীকৰণ বুলি কব ঠিক আছে সো এখানে উঠাই লোৱা এটা আমি আহাৰ ৰাসায়নিক সমীকৰণৰ সূত্ৰটো লিখো এতিয়া আমি कार डेफिनेशन लिखी रासायनिक समीकरण सो रासायनिक समीकरण माने की रासायनिक समीकरण যাক কেমিক্যাল ইকুয়েশন বুলি কোৱা হয় ৰাসায়নিক সমীকৰণ মানে কি হৈছে যে ৰাসায়নিক বিক্ৰিয়া এটা রাসায়নিক বিক্রিয়া এটা চিহ্ন আৰু সংকেতৰ দ্বাৰা উপস্থাপন কৰা পদ্ধতিটোকে কি বলে রাসায়নিক সমীকরণ বলে পদ্ধতিটোকে রাসায়নিক সমীকরণ বলে পদ্ধতিটোক রাসায়নিক সমীকরণ বলে কি বলে রাসায়নিক সমীকরণ বলে ঠিক আছে যেনে উদাহৰণটো আমি দি দিছো যেনে আমি কি লিখিব পাৰো যে H2 plus O2 মিলি কি বনাব H2O বনাব ঠিক আছে তো রাসায়নিক সমীকরণ আৰু রাসায়নিক বিক্রিয়া দুটা আমি শিকিলো আমি আহা এটা নতুন বস্তু শিকিম এইটো কি হৈছে আমাৰ ভৌতিক প্ৰক্ৰিয়া এবাৰ আমি শিকিম যে ভৌতিক প্ৰক্ৰিয়া মানে কি ভৌতিক প্রক্রিয়া ঠিক আছে ভৌতিক প্রক্রিয়া এটা হইছে আমার কি ভৌতিক প্রক্রিয়া আর এটা হইছে কি আমার রাসায়নিক প্রক্রিয়া আমি দুটা প্রক্রিয়ার বিষয়ে এতিয়া জানিব লাগিব যার পৰা কোশ্চেন প্রিভিয়াস ইয়ারত সোধা হইছে ভৌতিক প্রক্রিয়া মানে কি সো ভৌতিক প্রক্রিয়া মানে যে যেনেকুৱা মই অলপ আগত এটা কথা কলো যে সাপোজ ধৰা তোমালোকে যে মই কি কৈছিলো যে হাইড্ৰোজেন গ্যাস আৰু অক্সিজেন গ্যাস যদি লগ হয় কি বনাই আছে
পানীৰ উৎপন্ন কৰি আছে ঠিক আছে তা হাইড্ৰোজেন গেছ কি এটা বেলেগ ৰাসায়নিক পদাৰ্থ অক্সিজেন গেছ এটা বেলেগ ৰাসায়নিক পদাৰ্থ আৰু দুটা মিলি কি বনাইছে পানীৰ সৃষ্টি কৰিছে ঠিক আছে আৰু এনেকুৱা প্ৰক্ৰিয়া বিলাকক সাধাৰণতে কি বুলি কোৱা হয় ৰাসায়নিক প্ৰক্ৰিয়া বুলি কোৱা হয় একচুয়ালি ৰাসায়নিক প্ৰক্ৰিয়া বিলাকতে কি বুলি কোৱা হয় ৰাসায়নিক বিক্ৰিয়া বুলি কোৱা হয় কিন্তু ভৌতিক প্ৰক্ৰিয়াত কি হ'ব জানানে ভৌতিক প্ৰক্ৰিয়াত কি হ'ব ভৌতিক প্ৰক্ৰিয়াত কোনো নতুন পদাৰ্থৰ সৃষ্টি নহব কি কৈছো ভৌতিক প্ৰক্ৰিয়াত কোনো নতুন পদাৰ্থৰ সৃষ্টি নহব ইয়াতে কি হ'ব ইয়াতে যিবিলাক ৰাসায়নিক পদাৰ্থ লোৱা হ'ব সেইবিলাকৰ হয়তো ৰং পৰিৱৰ্তন হ'ব পাৰে ঠিক আছে বা উষ্ণতাৰ পৰিৱৰ্তন হ'ব পাৰে এনেকুৱা কিছুমান বস্তুৰ কি হ'ব পাৰে পৰিৱৰ্তন হ'ব পাৰে কিন্তু তাতে এইটো কথা আমি ধ্যান দিবলগীয়া কথা যে কি ইয়াত কোনো নতুন পদাৰ্থৰ সৃষ্টি কি হ'ব নহব ঠিক আছে ডেফিনেশনটা আমি লিখি লৈছো যে ডেফিনেশনটা আমি কি লিখিম যে ভৌতিক প্রকৃতি যে যি প্রক্রিয়াত পদার্থর কেবল রং ভৌতিক অবস্থা বা আকার আরো আকৃতির পরিবর্তন হয় কিন্তু কোনো নতুন পদার্থৰ সৃষ্টি নহয় কিন্তু কোনো নতুন পদার্থৰ সৃষ্টি নহয় তেনে প্ৰক্ৰিয়াবোৰক ভৌতিক প্ৰক্ৰিয়া বোলে ভৌতিক প্রক্রিয়া বলে তেনে প্রক্রিয়াগুলোক কি বলে ভৌতিক প্রক্রিয়া বলে যেনে আমি উদাহরণ দিছো যেনে কি হচ্ছে সাপোজ মই কি কৰিছো বৰফ লৈছো ঠিক আছে বৰফ মানে কি একচুয়ালি পানীৰ এইটো বেলেগ গোটা অৱস্থা হয় না নহয় যিকোনো এটা পদাৰ্থ তিনিটা বেলেগ বেলেগ অৱস্থাত থাকিব পাৰে গোটা জলীয় আৰু গেছীয় অৱস্থা এতিয়া পানী সাপোজ ধৰা কি অৱস্থাত আছে পানী সাপোজ ধৰা মই কি কৈছো গোটা অৱস্থাত আছে ঠিক আছে সলিড ফৰ্মত আছে পানী কি আছে সলিড ফৰ্মত আছে এতিয়া যদি এই পানী কি কৰা হয় তাপ দিয়া হয় তাপ দিয়াৰ লগে লগে পানী কি হ'ব তৰল অৱস্থালৈ পৰিৱৰ্তন হ'ব না তাপ দিলে কি হ'ব তৰল অৱস্থালৈ পৰিৱৰ্তন হ'ব যদি ইয়াক আৰু তাপ দিয়া হয় ই কিহত পৰিৱৰ্তন হ'ব ভাপত বা গ্যাসত পৰিৱৰ্তন হ'ব না তো এই যে পানীক তাপ দিলে কি হৈ আছে অৱস্থাৰহে পৰিৱৰ্তন হৈ আছে ঠিক আছে কিন্তু ইয়াতে নতুন কোনো পদাৰ্থৰ সৃষ্টি হৈছে না হোৱা নাই কাৰণ আগত H2O এটো কি H2O হয় তৰল হলেও এটো এতিয়াও কি H2O হয় গ্যাস হলেও এতিয়াও এটো কি H2O হয় জাস্ট কি হৈছে ইয়াৰ ভৌতিক অৱস্থাৰহে পৰিৱৰ্তন হৈছে কোনো নতুন পদাৰ্থৰ সৃষ্টি হোৱা নাই তো এনে প্ৰক্ৰিয়াবিলাক আমি কি বুলি কম ভৌতিক প্ৰক্ৰিয়া বুলি কম ঠিক আছে ভৌতিক প্ৰক্ৰিয়া বুলি আমি কম তো যেনে মই এটা উদাহৰণ লিখি দিছো যে কি উদাহৰণ আমি লিখিব পাৰো যে পানী বৰফ পানীত পৰিণত হোৱা ঠিক আছে বৰফ পানীত পৰিণত হৈছে নাইবা পানী ভাপলৈ পৰিৱৰ্তন হোৱা এই সকলোবিলাক কি হৈ যাব এই সকলোবিলাক বস্তু ভৌতিক প্ৰক্ৰিয়াত আহি যাব পাইছা বুজি লিখিছা তো ইয়াৰ লগতে মই আৰু এটা ইম্পৰ্টেন্ট পইণ্টছ মই ইয়াৰ লগত জইন কৰি দিছো তোমালোকে লিখি লবা
ইয়াত কি হব, সাপোজ ধৰ মই যেনেকৈ লিখিছিলে যে বৰফক আমি তাপ দিলে গোটা অৱস্থাৰ পৰা জুলীয়া হৈছে, জুলীয়াৰ পৰা আকৌ গেছাছ হৈছে। ইয়াৰ পদাৰ্থৰ ৰাসায়নিক যিটো গঠন আছিল কোনো পৰিৱৰ্তন হোৱা নাই, তিনিওটা H2O আছিল। এটা লাইন লিখি লোৱা যে এই প্ৰক্ৰিয়াত পদাৰ্থৰ ৰাসায়নিক গঠনৰ পৰিৱৰ্তন নহয়। পদাৰ্থৰ ৰাসায়নিক গঠনৰ কোনো পৰিৱৰ্তন নহয়। রাসায়নিক গঠনৰ কোনো পৰিৱৰ্তন নহয়। ঠিক আছে, পাইছা বুজি? সো এইখিনি উঠাই লোৱা। নেক্সট আমি চাম ৰাসায়নিক প্ৰক্ৰিয়া মানে কি। এতিয়া চাম আমি কি যে রাসায়নিক প্রক্রিয়া মানে কি। এতিয়া আমি চাম কি রাসায়নিক প্রক্রিয়া মানে কি। রাসায়নিক প্রক্রিয়া মানে কি, এই প্রক্রিয়াত কি হব, দুটা বা তাতকৈ বেছি পদার্থ লগ হৈ এটা নতুন পদার্থৰ সৃষ্টি হব। ইয়াতে কি হব, নতুন পদার্থৰ সৃষ্টি হব। ইয়াৰ আগৰ প্ৰক্ৰিয়াত ভৌতিক প্ৰক্ৰিয়াত কোনো ধৰণৰ নতুন পদাৰ্থৰ সৃষ্টি হোৱা নাছিল। ৰাসায়নিক প্ৰক্ৰিয়া কি হব, যে যি প্ৰক্ৰিয়াত দুটা বা ততোধিক পদাৰ্থ লগ হৈ নতুন পদাৰ্থৰ সৃষ্টি কৰে। নতুন পদাৰ্থৰ সৃষ্টি কৰে। যে যি প্ৰক্ৰিয়াত দুটা বা ততোধিক পদাৰ্থ লগ হৈ নতুন পদাৰ্থৰ কি কৰিব, সৃষ্টি কৰিব। যি পদাৰ্থৰ কি হব, গঠন বেলেগ হব, নতুন পদাৰ্থৰ সৃষ্টি কৰে, তেনে প্ৰক্ৰিয়া। তেনে প্ৰক্ৰিয়াক ৰাসায়নিক প্ৰক্ৰিয়া বোলে। তেনে প্ৰক্ৰিয়াক রাসায়নিক প্ৰক্ৰিয়া বোলে। যেনে আচ্ছা, তাৰ লগত আৰু এটা বস্তু কৈ দিছো যে ইয়াতে কি হব, ইয়াতে পদাৰ্থৰ গঠন পৰিৱৰ্তন হব। ঠিক আছে, সৃষ্টি হোৱা নতুন পদাৰ্থৰ গঠন কি হব, বেলেগ হব। যে এই প্ৰক্ৰিয়াত সৃষ্টি হোৱা পদাৰ্থৰ গঠন পৰিৱৰ্তন হয়। ঠিক আছে, আগতটোত কি লিখিছিলো আমি, পৰিৱৰ্তন নহয়, ইয়াত কি হব, পৰিৱৰ্তন হব। যদি উদাহৰণ যদি আমি দিব বিচাৰো, উদাহৰণ আমি কি দিম ইয়াতে, উদাহৰণ তেনেকুৱা সালোক সংশ্লেষণ যিটো আমাৰ প্ৰক্ৰিয়া আছে, এইটো এটা কি হয়, ৰাসায়নিক প্ৰক্ৰিয়া হয়। আৰু বহুত এক্সাম্পল আছে, মামৰে ধৰা। ঠিক আছে, মামৰে ধৰা, নাইবা আমি আৰু কি কব পাৰো, ইয়াতে আমি কি কব পাৰো, আৰু যিটো আমাৰ কি আছে, শ্বাস প্ৰশ্বাস লওঁ, ব্ৰিথিং, এনেকুৱা বহুত প্ৰক্ৰিয়া আমি লিখিব পাৰো কিতাপৰ পৰা। ঠিক আছে, সো এইখিনি যদি বুজি পাইছা, ইয়াৰ পিছত আমি নেক্সট টপিক যিটো কৰিম সেইটো আমাৰ কি হব চাবা। এতিয়া ৰাসায়নিক বিক্ৰিয়াত এটা ইম্পৰ্টেন্ট বস্তু আমি ধ্যান দিব লগা আছে। সেই বস্তুটো কি হৈছে চাবাচোন, যে
যি ৰাসায়নিক বিক্রিয়ায় আমি পঢ়িম, ঠিক আছে, এইটো চেপ্টাৰত এতিয়া আমি কোনো ভৌতিক প্ৰক্ৰিয়া নপঢ়ো। এইটো চেপ্টাৰত আমি মূলত কাৰ বিষয়ে পঢ়িম? ৰাসায়নিক প্ৰক্ৰিয়াৰ বিষয়ে পঢ়িম। আৰু ৰাসায়নিক প্ৰক্ৰিয়াকে একচুয়ালি ৰাসায়নিক বিক্রিয়া বুলি কোৱা হয়। সো ৰাসায়নিক বিক্রিয়া, যিমান ৰাসায়নিক বিক্রিয়া এই পৃথিৱীত হৈ আছে, প্ৰত্যেকটো ৰাসায়নিক বিক্রিয়া সদায় কি কৰে? এটা নিয়ম সদায় মানি চলে। এই নিয়মটোক কি কয় জানানে? নিয়মটোক বা সূত্ৰটোক কি কয়? ভৰৰ নিত্যতা সূত্ৰ বুলি কোৱা হয়। এতিয়া আমি শিকিম যে ভৰৰ নিত্যতাৰ সূত্ৰ মানে কি। ভৰৰ নিত্যতাৰ সূত্ৰ, ভৰৰ নিত্যতাৰ সূত্ৰ, ভৰৰ নিত্যতাৰ সূত্ৰ, যাক ইংলিছত কয় ল অফ কনজাৰভেশ্যন অফ মাছ বুলি কয়। এই নিয়মত কি কয়, তোমালোকে হয়তো সকলোৱে এটা নিয়ম পঢ়িছা শক্তিৰ বিষয়ে, হয়? শক্তিৰ বিষয়ে কি নিয়ম শুনিছানে? কম বেছি হলেও এইটো কি হৈছে যে শক্তিৰ আমি সৃষ্টিও কৰিব নোৱাৰি, শক্তিৰ বিনাশ কৰিব নোৱাৰি। শক্তিক কেৱল এটা ৰূপৰ পৰা অন্য এটা ৰূপলৈ পৰিৱৰ্তন কৰিব পাৰি। ঠিক সেইদৰে আমাৰ যিটো ভৰৰ নিত্যতাৰ সূত্ৰ, এই নিত্যতাৰ সূত্ৰই কি কয় জানানে? যে যেতিয়া এটা ৰাসায়নিক বিক্ৰিয়া হয়, ৰাসায়নিক বিক্রিয়া এটা হওঁতে বিক্রিয়ক পদাৰ্থসমূহৰ মুঠ ভৰ আৰু বিক্রিয়াজাত পদাৰ্থসমূহৰ মুঠ ভৰ সদায় কি থাকে? সদায় সন্তুলিত হৈ থাকে। ঠিক আছে, সদায় সন্তুলিত হৈ থাকে। তাৰমানে ৰাসায়নিক বিক্রিয়া এটাৰ যোগেদি ভৰৰ কোনো ধৰণৰ পৰিৱৰ্তন কি হয়? নহয়। ঠিক আছে, যেনেকুৱা মই এটা উদাহৰণ দিছো, যিটো বিক্রিয়া আমি পঢ়ি আছিলো অলপ আগত। সাপোজ ধৰা কি যে H2 প্লাস O2, একচুয়ালি মই এনেদৰে ডাইৰেক্টলি কি লিখি দিছিলো? H2O লিখি দিছিলো। ঠিক আছে, সো অলপ পিছত আমি সেইটো টপিক পঢ়িম, আজি পঢ়িম। এইটো একচুয়ালি এই বিক্রিয়াটোক ভৰৰ নিত্যতাৰ সূত্ৰই কি কয় চাবাচোন। ভৰৰ নিত্যতাৰ সূত্ৰই কয়, তোমালোকে জানা যদি যে এই যিডাল কাৰ্চিন আছে, কাৰ্চিনৰ বাওঁফালে যিবিলাক বস্তু থাকে, এইটো কি আছে? আমাৰ হাইড্ৰোজেন আছে, এইটো অক্সিজেন আছে। এইবিলাকক কি কয় জানানে? এই বিক্রিয়াটোত এই হাইড্ৰোজেন আৰু অক্সিজেন বা কাৰ্চিনৰ বাওঁফালে থকা পদাৰ্থসমূহ কি বুলি কয়? বিক্রিয়ক পদাৰ্থ বুলি কয়। এইবিলাকক কি বুলি কয়? বিক্রিয়ক পদাৰ্থ, বিক্রিয়ক পদাৰ্থ। ঠিক আছে, আৰু এই বিক্রিয়ক পদাৰ্থসমূহে লগ লাগি কি বনাইছে? পানী বনাইছে। আৰু পানীক ইয়াতে কি বুলি কোৱা হয়? বিক্রিয়াজাত পদাৰ্থ, বিক্রিয়াজাত পদাৰ্থ, বিক্রিয়াজাত পদাৰ্থ বুলি কোৱা হয় পানীক। ঠিক আছে, আমি পঢ়িম অলপ পিছতে বিক্রিয়ক পদাৰ্থ আৰু বিক্রিয়াজাত পদাৰ্থ মানে কি। ওকে, কি কৈছে যে বিক্রিয়ক পদাৰ্থৰ মুঠ ভৰ আৰু বিক্রিয়াজাত পদাৰ্থৰ মুঠ ভৰ সদায় সমান থাকিব লাগে। নহলে ইয়াক আৰু অলপ বেলেগ ধৰণেও আমি লিখিব পাৰি। সেইটোক এইদৰে লিখিব পাৰো যে বিক্রিয়ক পদাৰ্থত থকা মুঠ পৰমাণুৰ সংখ্যা বিক্রিয়াজাত পদাৰ্থত থকা মুঠ পৰমাণুৰ সংখ্যাৰ সমান। এতিয়া যদি আমি বাওঁফালে লক্ষ্য কৰো, ইয়াতে হাইড্ৰোজেন পৰমাণু কেইটা আছে? দুটা আছে। সোঁফালে কেইটা আছে? দুটা আছে। কিন্তু যদি অক্সিজেনক ভালদৰে লক্ষ্য কৰা, অক্সিজেনক যদি ভালদৰে লক্ষ্য কৰা, তো অক্সিজেন এইফালে কেইটা আছে? দুটা। আৰু ৰাইট সাইডত অক্সিজেন কেইটা আছে? এটা আছে। এইটো ব্যালেন্স কৰাৰ কাৰণে আমি ইয়াতে এটা 2 লগাই দিম। ঠিক আছে, তো আমি আলোচনা কৰি আছিলো কিহৰ বিষয়ে? ভৰৰ নিত্যতা সূত্ৰৰ বিষয়ে। ইয়াতে কি কৈছে যে বিক্রিয়ক পদাৰ্থৰ মুঠ ভৰ আৰু বিক্রিয়াজাত পদাৰ্থৰ মুঠ ভৰ সদায় কি থাকিব লাগিব? সমান থাকিব লাগিব। এতিয়া চাবাচোন, এতিয়া যদি মই পৰমাণু গণনা কৰো, ইয়াতে হাইড্ৰোজেন পৰমাণু কেইটা আছে? হাইড্ৰোজেন পৰমাণু কেইটা আছে? দুটা। অক্সিজেন পৰমাণু কেইটা আছে? দুটা আছে। আৰু ৰাইট সাইডত যদি মই ক্যালকুলেট কৰো, হাইড্ৰোজেন পৰমাণু কেইটা হৈ গ'ল? এতিয়া এই সাইডে হাইড্ৰোজেন পরমাণু কেইটা হৈ গ'ল? 4টা হৈ গ'ল না নাই? আৰু অক্সিজেন পরমাণু কেইটা? অক্সিজেন তো দুটা আছে, আৰু ওর আগত 2 লগা আছে। আৰু হাইড্ৰোজেন কেইটা হল? এইফালে 4টা হল। তাৰ কাৰণে মই ইয়াতে আৰু এটা 2 লগাব লাগিব। এতিয়া চোৱা, ইয়াতে হাইড্ৰোজেন 2 2 গুণ কিমানটো হৈ গ'ল? এতিয়া 4টা হৈ গ'ল। ইয়াতেও 4টা। অক্সিজেন ইয়াতেও দুটা, অক্সিজেন ইয়াতেও দুটা। তো এইটো হৈছে কি? ভৰৰ নিত্যতা সূত্ৰ। ইয়াক আমি দুই ধৰণে লিখিব পাৰো। এটা আমি পৰমাণু হিচাপে ক'ব পাৰো যে বিক্রিয়ক পদাৰ্থত থকা মুঠ পৰমাণুৰ সংখ্যা আৰু বিক্রিয়াজাত পদাৰ্থত থকা পৰমাণুৰ সংখ্যা সদায় কি হ'ব লাগিব? সমান হ'ব লাগিব। নহলে যদি আমি ভৰ হিচাপে
লক্ষ্য করো চাবাচোন ভৰ হিচাপে জানানে তোমালোকে এটা হাইড্ৰোজেন পৰমাণুৰ ভৰ কিমান হয় 1 হয় ঠিক আছে এককটো AMU বুলি লিখা হয় বা ইউ বুলি লিখা হয় ঠিক আছে এটা হাইড্ৰোজেন পৰমাণুৰ ভৰ কিমান 1 তে চাৰিটা হাইড্ৰোজেন পৰমাণুৰ ভৰ কিমান হ'ব 4 * 1 মানে 4 আচ্ছা তো একটা অক্সিজেন পরমাণুর ভর তোমালোকে নিশ্চয় জানা 16 AMU হয়ে যায় তো এটা পরমাণুর ভর 16 MU তো 2 * 16 মানে কিমান হয়ে যাব 32 হয়ে যাব তো লেফট সাইডে টোটাল ভর কিমান হল ইয়াতে চাৰিটা হাইড্ৰোজেন পরমাণু হল 4 দুটা অক্সিজেনের পরমাণুর ভর হল 32 32 প্লাস 4 = কিমান হয়ে যাব 36 হয়ে গেল আর এইফালে কিমান হয়ে যাব চাবাচোন এইফালে কিমান হয়ে যাব আমার টোটাল আছে কেটা এই ধরে আমি ওলাও চাৰিটা হাইড্ৰোজেন প্লাস দুটা কি আছে অক্সিজেন আছে 4 * 1 প্লাস 2 * 16 প্লাস 32 = কিমান আছে 36 এতিয়া সব দুইফালে ভৰ কিমান হৈ আছে সমান হৈ আছে ঠিক আছে ভৰ দুইফালে সমান হৈ আছে সো ইয়াক আমি এতিয়া কি দৰে লিখিম চাবা ভৰৰ নিত্যতাৰ সূত্ৰ কি কয় ভৰৰ নিত্যতাৰ সূত্ৰই আমাক কি কয় চাবাচোন যে ভৰৰ নিত্যতাৰ সূত্ৰ কি কয় এই দৰে লিখিম যে এই সূত্ৰ মতে রাসায়নিক বিক্রিয়া এটা এই সূত্র মতে রাসায়নিক বিক্রিয়া এটা বিক্রিয়ক পদাৰ্থসমূহৰ মুঠ ভৰ বিক্রিয়ক পদাৰ্থসমূহৰ মুঠ ভৰ আৰু বিক্রিয়াজাত পদাৰ্থসমূহৰ মুঠ ভৰ সদায় সমান থাকে ঠিক আছে সদায় সমান থাকে অর্থাৎ রাসায়নিক বিক্রিয়া এটাৰ সময়ত রাসায়নিক বিক্রিয়া এটাত মৌলসমূহৰ মুঠ ভৰ সদায় সংৰক্ষিত হৈ থাকে আচ্ছা বুঝি তো এইটো হৈছিল আমাৰ কি ভৰৰ নিত্যতাৰ সূত্ৰ তো ইয়াৰ লগতে আৰু এটা পয়েন্ট তোমালোকে এড কৰি লিখি থোৱা যে কি যে সকলোবোৰ ৰাসায়নিক বিক্রিয়া ভৰৰ নিত্যতাৰ সূত্ৰ মানি চলে যে সকলো ৰাসায়নিক বিক্রিয়া সকলোবোৰ ৰাসায়নিক বিক্রিয়া ভৰৰ নিত্যতাৰ নিয়ম মানি চলে নিয়ম কি কৰে মানি চলে হৈছে উঠাই লোৱা সো এতিয়া আমি নেক্সট আমি যেটো বস্তু শিকিম সেইটো হৈছে আমাৰ কি যে ৰাসায়নিক বিক্রিয়া এটাত অলপ আগত মই কৈছিলো যে ৰাসায়নিক বিক্রিয়া এটাত দুটা পদাৰ্থ থাকে এটাক আমি বিক্রিয়ক পদাৰ্থ বুলি কওঁ আৰু এটাক আমি কি বুলি কওঁ বিক্রিয়াজাত পদাৰ্থ বুলি কওঁ
ঠিক আছে, বিক্রিয়াজাত পদার্থ বুলি কওঁ। প্রথম আমার টপিক হয়েছে যে বিক্রিয়ক পদার্থ মানে কি। বিক্রিয়ক পদার্থ, বিক্রিয়ক পদার্থ যাক ইংলিশত রিয়েক্টেন্ট বুলি কয়, যাক রিয়েক্টেন্ট বুলি কয়। সো বিক্রিয়ক পদার্থ মানে কি? সো বিক্রিয়ক পদার্থ মানে হৈছে কি এনেকুৱা কিছুমান ৰাসায়নিক পদাৰ্থ যিবোৰে কি কৰে ৰাসায়নিক বিক্ৰিয়া এটাত অংশগ্ৰহণ কৰি নতুন ৰাসায়নিক পদাৰ্থ এটাৰ কি কৰে সৃষ্টি কৰে। ঠিক আছে, তো ডেফিনেশনটো আমি এইদৰে লিখিম যে যিবোৰ পদাৰ্থই বা ৰাসায়নিক পদাৰ্থ বুলি লিখিব পাৰা, যিবোৰ পদাৰ্থই ৰাসায়নিক বিক্ৰিয়া এটাত ৰাসায়নিক বিক্রিয়া এটাত প্রত্যক্ষভাবে যিবোৰ পদাৰ্থই ৰাসায়নিক বিক্ৰিয়া এটাত প্ৰত্যক্ষভাৱে অংশগ্ৰহণ কৰে, সেইবোৰ পদাৰ্থক বা সেইবোৰক কি বোলে বিক্রিয়ক পদার্থ বলে, সেইবোৰক বিক্রিয়ক পদার্থ বলে। সেইবোৰক বিক্রিয়ক পদার্থ বলে। ঠিক আছে, যেনে উদাহরণ হিসাবে যদি আমি লওঁ যে যিটো বিক্রিয়া আমি লিখি আহি আছো H2 প্লাস O2 মিলি কি বনাইছে H2O বনাইছে। তো এই বিক্রিয়াটোত চাবাচোন তোমালোকে হাইড্রোজেন আৰু অক্সিজেনে কি কৰিছে ডাইৰেক্টলি বিক্রিয়াত অংশগ্ৰহণ কৰিছে, রাইট। সো ইয়াত আমি কি লিখিব পাৰো সেইকাৰণে যে হাইড্রোজেন আৰু অক্সিজেনক ইয়াত কি বুলি ক'ব বিক্রিয়ক পদাৰ্থ, যে এই বিক্রিয়াটোত বা ইয়াত H2 আৰু O2 হল বিক্রিয়ক পদার্থ, বা যাকে ইংলিশত কি বুলি কয় প্রোডাক্ট বুলি কয়। ঠিক আছে, প্রোডাক্ট। এতিয়া বিক্রিয়াজাত পদার্থ মানে কি যে রাসায়নিক বিক্রিয়া এটা বিক্রিয়ক পদার্থসমূহে লগ লাগি যি রাসায়নিক পদার্থ নতুন রাসায়নিক পদার্থটোক সৃষ্টি করে এটুকে কি বুলি কোৱা হয় বিক্রিয়াজাত পদার্থ। রাসায়নিক বিক্রিয়া এটা রাসায়নিক বিক্রিয়া এটাত বিক্রিয়ক পদার্থসমূহে লগ লাগি রাসায়নিক বিক্রিয়া এটাত বিক্রিয়ক পদার্থসমূহে লগ লাগি রাসায়নিক বিক্রিয়া এটাত বিক্রিয়ক পদার্থসমূহে লগ লাগি যি নতুন পদার্থৰ সৃষ্টি কৰে, যি নতুন পদার্থৰ সৃষ্টি করে সেইবোৰক বিক্রিয়াজাত পদার্থ বলে। সেইবোৰক বিক্রিয়াজাত পদার্থ বলে। এইবোৰক বিক্রিয়াজাত পদার্থ বলে। যেনে এই বিক্রিয়াটো অলপ আগত আমি লিখিছো H2 প্লাস O2 কি লব H2 আৰু ইয়াত এই যে ওয়াটার আছে এটো কি নতুনকৈ সৃষ্টি হৈছে, হাইড্রোজেন আৰু অক্সিজেনে মিলি দুটাক নতুনকৈ সৃষ্টি কৰিছে না।
এই দুটা কি হৈ যাব যে ইয়াত H2O বিক্রিয়াজাত পদার্থ বলে। বিক্রিয়াজাত পদার্থ বিক্রিয়াজাত পদার্থ বলে। ঠিক আছে, তো এখানে লিখি লোৱা। নেক্সট টপিক আমি আগবাঢ়িছো। আহা এবার আমি শিকিম কি রাসায়নিক বিক্রিয়া এটাক লিখার কি কি নিয়ম আছে বা রাসায়নিক বিক্রিয়া এটাক আমি কি উপায়েৰে উপস্থাপন কৰিব পাৰো। সো টপিকৰ নাম লিখা রাসায়নিক বিক্রিয়া লিখার নিয়ম। যে রাসায়নিক বিক্রিয়া রাসায়নিক বিক্রিয়া রাসায়নিক বিক্রিয়া লিখার নিয়ম। লিখার নিয়ম। রাসায়নিক বিক্রিয়াটা লিখার কি নিয়ম চাবা। প্রথম নিয়মে কি কয়, প্রথম নিয়মে কয় চাবা যে মই যদি রাসায়নিক বিক্রিয়াটা লিখিছো, সাপোজ ধৰা এইদৰে মই রাসায়নিক বিক্রিয়াটা লিখিলো যে H2 plus O2 কার্সিন দি মই কি লিখিম H2O লিখিম, রাইট। আৰু ইয়াতে H2 আৰু O2 কি বিক্রিয়ক পদার্থ আৰু এইটো কি বিক্রিয়াজাত পদার্থ। ঠিক আছে, কেতিয়াবা বিক্রিয়াজাত পদার্থ মই এটা লিখিছো, কেতিয়াবা বিক্রিয়াজাত পদার্থ ইয়াতকৈ কি হ'ব পাৰে বেছিও হ'ব পাৰে। ঠিক আছে, যেনেকুৱা সাপোজ মই আৰু এটা এক্সাম্পল লৈছো। কি এক্সাম্পল লৈছো, সাপোজ ধৰা যে Zn plus H2SO4 ই কি বনাব ZnSO4 plus H2। ঠিক আছে, H2 তো ইয়াতে চাবা কি বিক্রিয়াজাত পদার্থ কি হৈছে দুটা হৈছে। আৰু এইকেইটা বিক্রিয়ক পদার্থ এইকেইটা বিক্রিয়াজাত পদার্থ। বিক্রিয়ক পদার্থসমূহক সদায় কাৰ চিনৰ বাওঁফালে লিখা হয় আৰু বিক্রিয়াজাত পদার্থসমূহক সদায় কাৰ চিনৰ সোঁফালে লিখা হয়। আৰু বিক্রিয়ক আৰু বিক্রিয়াজাত পদার্থসমূহক কাৰ চিনৰ দ্বাৰা সেপাৰেট কৰা হয়। আৰু দুটা বা তাতকৈ বেছি যদি বিক্রিয়াজাত পদার্থ হয় সিহঁতক সদায় এটা যোগ চিহ্নৰ দ্বাৰা পৃথক কৰা হয়। সিমিলারলি বিক্রিয়াজাত পদার্থ যদি দুটা বা তাতকৈ বেছি হয় মাজত সদায় এটা যোগ চিহ্নৰ দ্বাৰা কি কৰা হয় পৃথক কৰা হয়। আচ্ছা বুজি, সো এই বস্তুখিনি আহা আমি লিখিলো। প্রথম নিয়মটো কি কয় যে রাসায়নিক বিক্রিয়া এটাক রাসায়নিক বিক্রিয়া এটাক উপস্থাপন কৰোতে বা লিখোতে এটাক উপস্থাপন কৰোতে বিক্রিয়ক পদার্থসমূহক সদায় কাৰ চিহ্নৰ বাওঁফালে লিখা হয়। সদায় কাৰ চিহ্নৰ বাওঁফালে লিখা হয়। আৰু বিক্রিয়ক পদার্থসমূহক যোগ চিহ্নৰ দ্বাৰা পৃথক কৰা হয়। যোগ চিহ্নৰ দ্বাৰা কি কৰা হয় পৃথক কৰা হয়। এইটো আছিল আমাৰ প্ৰথম নিয়ম। সিমিলারলি দ্বিতীয় নিয়মটো কি হ'ব চাবা যে রাসায়নিক বিক্রিয়া এটাক
রাসায়নিক বিক্রিয়া এটাক উপস্থাপন কৰোঁতে ৰাসায়নিক বিক্রিয়া এটাক উপস্থাপন কৰোঁতে বিক্রিয়াজাত পদাৰ্থসমূহক কাৰ চিনৰ সোঁফালে লিখা হয় কাৰ চিনৰ সোঁফালে লিখা হয় আৰু ইহঁতক যোগ চিহ্নৰ দ্বাৰা পৃথক কৰা হয় ঠিক আছে এইটো হল কি আমাৰ দ্বিতীয় নিয়ম আৰু তৃতীয় আৰু লাষ্ট নিয়মটো বলা এবাৰ আমি চাম তৃতীয় আৰু লাষ্ট নিয়মটো কি কৈছে তৃতীয় নিয়মটো চাবা এটো মই শর্টকাটে মানি দিছো যে রাসায়নিক বিক্রিয়া এটাক উপস্থাপন কৰোঁতে বিক্রিয়ক আৰু বিক্রিয়াজাত পদাৰ্থসমূহক কাৰ চিহ্নৰ দ্বাৰা পৃথক কৰা হয় কাৰ চিহ্নৰ দ্বাৰা পৃথক কৰা হয় ঠিক আছে আৰু কাৰ চিহ্নটোৰ যেটো ডাইৰেকশন সদায় কোনফালে থাকিব বিক্রিয়াজাত পদাৰ্থৰ ফালে থাকিব পৃথক কৰা হয় আৰু কাৰ চিহ্নটোৱে সদায় বিক্রিয়াজাত পদাৰ্থৰ ফালে দিশ কৰি থাকে ঠিক আছে দিক করে থাকে সো এইকেইটা হল আমাৰ কি রাসায়নিক বিক্রিয়া এটা লিখা নিয়ম উঠাই লোৱা আমি নেক্সট টপিক কৰিম কি নেক্সট টপিক আমাৰ হৈছে রাসায়নিক বিক্রিয়াৰ বৈশিষ্ট্যসমূহ ইয়াৰ মানে কি রাসায়নিক বিক্রিয়াৰ বৈশিষ্ট্য মানে কি এই কথাটো অলপ বুজিবলৈ চেষ্টা কৰিবা এইদৰে যে সাপোজ ধৰা রাসায়নিক বিক্রিয়া এটা হৈ আছে ঠিক আছে মই এটা কন্টেইনাৰ লৈছো কন্টেইনাৰৰ ভিতৰত মই কি কৰিছো কিছুমান ৰাসায়নিক পদাৰ্থ থৈ দিছো এতিয়া এই ৰাসায়নিক পদাৰ্থবিলাক যেতিয়া মই থৈ দিছো এই পদাৰ্থবিলাকে একচুয়ালি এটাৰ লগত আনটোৱে বিক্ৰিয়া কৰি আছে না নাই বা ৰাসায়নিক বিক্ৰিয়াটো হৈ আছে না নাই আমি কি দেখি গম পাম বিক্রিয়াটোৰ ভিতৰত এনেকুৱা কি বস্তু দেখি আমি এইটো বুজি পাম যে একচুয়ালি ইহঁতৰ মাজত ৰাসায়নিক বিক্রিয়া হৈ আছে তো কোনো এটা ৰাসায়নিক বিক্রিয়াৰ এই গুণবিলাককে তাৰ বৈশিষ্ট্য বুলি কয় আৰু মোট 5টা বৈশিষ্ট্য আছে সো ৰাসায়নিক বিক্রিয়া এটা হওঁতে ইয়াৰে যিকোনো এটা বা এটাতকৈ বেছি একেলগে সংঘটিত হ'ব পাৰে সেইকেইটা কি কি চোৱা মই প্ৰথমতে লিখি ৰাখিছো অলপ সময় বচোৱাৰ কাৰণে যে ৰঙৰ পৰিৱৰ্তন যে ৰাসায়নিক বিক্রিয়া এটা যেতিয়া হ'ব হোৱাৰ সময়ত যিবিলাক ৰাসায়নিক পদাৰ্থ আছিল বিক্রিয়ক পদাৰ্থ আছিল এই বিক্রিয়ক পদাৰ্থবিলাকৰ কি হৈ যায় ৰঙৰ পৰিৱৰ্তন হৈ যায় যেনেকৈ মই উদাহৰণ হিচাপে তোমালোকক বুজাবলৈ এটা উদাহৰণ দিছো সকলোৱে আপেল খাইছা আপেলটো কি কৰিবা এক কামড় খাই থৈ দিবা
থৈ দিয়াৰ অলপ পিছত চাবা তোমালোকে কি হৈছে তাতে এই যি পাৰ্টখিনি একচুৱেলি তুমি কামুৰি খাইছিলা মুখ লগাই সেই পাৰ্টটো ৰঙা ৰঙা পৰি গৈছে এনেকুৱা কিয় হয় জানা কাৰণ তাতে একচুৱেলি কি হৈছে জাৰণ হৈ গৈছে ঠিক আছে জাৰণ হৈ গৈছে জাৰণ এটা ৰাসায়নিক বিক্ৰিয়া তে ৰঙৰ পৰিৱৰ্তন হৈছে নাই প্ৰথম আপেলটো বগা কালাৰ আছিল কিন্তু অলপ পিছত কি হৈ গল ৰঙা কালাৰ হৈ গল তো ৰঙৰ পৰিৱৰ্তন হৈছে তাৰ মানে তাতে ৰাসায়নিক বিক্ৰিয়া হৈছে ঠিক আছে সেকেন্ড উষ্ণতাৰ পৰিৱৰ্তন টেম্পারেচার চেঞ্জ হৈ যাব কেনেকুৱা টেম্পারেচার চেঞ্জ হৈ যাব যেনেকুৱা আগত আমি বহুত বিক্ৰিয়া পঢ়িম যেনেকুৱা মই এটা উদাহৰণ দিছো তোমালোকক সাপো ধৰা সকলোৱে তোমালোকে জানা যে যেটো আমাৰ কি আছে আমি কেতিয়াবা এনেকুৱা বস্তু তোমালোকে অবজাৰ্ভ কৰিছা যে সকলোৱে চূণ আমি চেপ্টাৰত আগত পঢ়িম তোমালোকে চূণৰ বিষয়ে জানা নাই যেটোক আমি কি বুলি কওঁ ক্যালসিয়াম কাৰ্বনেট বুলি কওঁ পুৰা চূণ এই চূণটোক যেতিয়া সকলো কোনোবা যদি ঘৰত ম্যাক্সিমাম জানানে কেতিয়াবা যদি ঘৰত তামোল পান খোৱা মানুহ আমাৰ আইতা সকলে বুঢ়া মানুহ যদি ঘৰত আছে কোনোবাই তামোল পান খায় যদি তো বজাৰৰ পৰা চূণ তাৰ লগত চূণ খায় বগা কালাৰ এটা চূণ হিল এটা আহে না নাই এইটো কেতিয়াবা চাবা পানীত কি কৰিছে কিবা এটা পাত্ৰ লৈ তাতে জিকাই ৰাখিছে জিকাই ৰাখাৰ পিছত চাবা সেই পাত্ৰটো কি হৈ গৈছে পুৰা গৰম হৈ গৈছে ঠিক আছে এই পাত্ৰটো কি হৈ যাব পুৰা গৰম হৈ যাব এনেকুৱা কি হৈ যাব কাৰণ তাপৰ পৰা কি হৈছে তাপ উদ্ভৱ হৈছে তেনেকুৱা বিক্ৰিয়া আমি আগত পঢ়িম যি বিক্ৰিয়াত তাপ উদ্ভৱ হয় তেনেকুৱা বিক্ৰিয়াক কি বুলি কোৱা হয় তাপবৰ্জী বিক্ৰিয়া বুলি কোৱা হয় তাপবৰ্জী বিক্ৰিয়া যদি তাপৰ কিবা পৰিৱৰ্তন হৈছে উষ্ণতাৰ কিবা পৰিৱৰ্তন হৈছে এইটো চাই আমি গম পাম যে ৰাসায়নিক বিক্ৰিয়াটা হৈ আছে 3 নম্বৰ ভৌতিক অৱস্থাৰ পৰিৱৰ্তন হোৱা এই ভৌতিক অৱস্থাৰ পৰিৱৰ্তন হোৱা তোমালোকে মনত কৰা ইয়াতে কনফিউজন লাগি যাব পাৰে তোমালোকৰ যে কি যে মই যেতিয়া ভৌতিক অৱস্থা তোমালোকক পঢ়ালো তেতিয়া মই কলো যে ভৌতিক অৱস্থাটো একচুয়ালি ৰাসায়নিক বিক্ৰিয়া নহয় কিন্তু ইয়াতে কি হ'ব জানা না ইয়াতে ভৌতিক অৱস্থাৰ পৰিৱৰ্তন অকল হৰিয়াকৈ নহয় তাৰে লগত ইয়াৰে আৰু বেলেগ কিবা গুণ দেখা পাব ঠিক আছে অকল ভৌতিক অৱস্থাৰ পৰিৱৰ্তনে নহয় তাৰে লগত বাকি কিবা এটা প্ৰপাৰ্টি তোমালোকে দেখা পাবা তেতিয়া আমি ক'ব পাৰিম ৰাসায়নিক বিক্ৰিয়া হৈ আছে কিন্তু অকল ভৌতিক পৰিৱৰ্তন হৈ থাকিলে তাক ৰাসায়নিক বিক্ৰিয়া বুলি নকয় 4 নম্বৰ কি কৈছে স্ফুটন বা বুৰবৰণিৰ উদ্ভৱ হোৱা এটুক এনেকৈ উপৰ ফালে কাৰ্চিন দি বুজোৱা হয় স্ফুটন বা বুৰবৰণি কিয় হোৱা কেতিয়াবা চাবা কোনো ৰাসায়নিক বিক্ৰিয়াত কিবা যদি গ্যাস উদ্ভৱ হয় সেই গ্যাস তাৰ পৰা কি হ'ব বুৰবৰণি হৈ এনেকৈ ওলাই আহিব যাক ইংলিছত এফাৰভেশন বুলি কয় এফাৰভেশন আৰু ইয়াক উপৰ ফালে কাৰ্চিন দি বুজোৱা হয় পঢ়িম আগত যায় আৰু অধক্ষেপ হোৱাটোক একচুয়ালি তল ফালে এনেদৰে কাৰ্চিন দি বুজোৱা হয় অধক্ষেপ কৰা মানে কি আমি অধক্ষেপণ বিক্ৰিয়া এটা পঢ়িমে ডিটেইলছত তাতে কি হয় যে ৰাসায়নিক বিক্ৰিয়াটা যেতিয়া হ'ব না কিছুমান এনেকুৱা ৰাসায়নিক পদাৰ্থ সৃষ্টি হ'ব যেটো সেই দ্ৰৱত অদ্ৰৱণীয় হৈ কি হ'ব বিক্ৰিয়াৰ পৰা ওলাই আহি পাত্ৰৰ তলত অধক্ষেপ এটা জমা হৈ যাব বগা বগা কালাৰৰ অধক্ষেপণ এটা পৰি যাব সো তেনেকুৱা অধক্ষেপণ হোৱা বুলি কোৱা হয় প্ৰেচিপিটেশন ইংলিশত প্ৰেচিপিটেশন বা কৰবা তোমালোকে এনেদৰে লিখা পাবা আমি পঢ়িম এইটো চেপ্টাৰত আগে ডাইৰেক্ট এইটো বিক্ৰিয়া আছে প্ৰেচিপিটেশন ৰিঅ্যাকশন অধক্ষেপণ বিক্রিয়া সো এইকেইটা আছিল কি আমাৰ রাসায়নিক বিক্রিয়াটার বৈশিষ্ট্যসমূহ যিকোনো এটা দেখি আমি কি গম পাম যে ৰাসায়নিক বিক্রিয়াটা হৈ আছে নে নাই আইসা বুঝি রাসায়নিক বিক্রিয়াটা হৈ আছে না নাই আমি এইকেইটা দেখি গম পাম সো এইখিনি তোমালোকে উঠাই লোৱা তাৰ পিছত নেক্সট টপিক আমি আগবাঢ়িছো দিয়া কৈছো উঠাই আহা এতিয়া আমি পঢ়িম जोर पर एक्चुअली क्वेश्चन আহিব আজিৰ ক্লাছত एक्चुअली আমি কি পঢ়ি আছো বেসিক ডেফিনিশন বিলাক পঢ়ি আছো ঠিক আছে কেমিস্ট্রি যেন ফিল হয় নাই না যে কেমিস্ট্রি বলে কি রাসায়নিক বিক্রিয়া আহি যাব ইকুয়েশন আহি যাব নেক্সট ক্লাসৰ পৰা হিবিলাক ধৰা বিক্রিয়া আমি কৰিম ঠিক আছে ইমান ৰাসায়নিক বিক্রিয়া আমি সন্তুলিকৰণত ইমান বিক্রিয়া আমি কৰিম এক্সামত যিকোনো কোশ্চেন আহিলে উইদিন 5 সেকেন্ড তোমালোকে কৰিবলৈ সক্ষম হৈ যাবা মোৰ ওপৰত কেৱল ভৰসা ৰাখা ভিডিও বিলাক ফাৰ্ষ্টৰ পৰা লাষ্টত চাই যাবা এতিয়া নেক্সট আমি আৰু দুই ধৰণৰ ৰাসায়নিক বিক্রিয়া কৰিম প্ৰথমটো আমি কি কৰিম যে সন্তুলিত ৰাসায়নিক বিক্রিয়া আৰু অসন্তুলিত ৰাসায়নিক বিক্রিয়া মানে কি আগত অলপ বুজি লোৱা আমি যেটো বিক্রিয়া প্ৰথমৰ পৰা ব্যৱহাৰ কৰি আহি আছো সাপোজ ধৰা যে এইটো বিক্রিয়া মই লিখিছিলো যে H2 O2 মিলি কি বনাই আছে H2O ঠিক আছে H2O ওকে এতিয়া তোমালোকক আমি প্ৰথমে কি পঢ়ি আহিলো ভৰৰ নিত্যতাৰ সূত্ৰ
আৰু মই এটা কথা তাৰে লগত লিখিছিলো যে কি ভৰৰ নিত্যতাৰ সূত্ৰত যে কি এই পৃথিৱীত যিমান ৰাসায়নিক বিক্ৰিয়া হৈ আছে, যি প্ৰকাৰৰে ৰাসায়নিক বিক্ৰিয়া নহওক কিয়, প্ৰত্যেকটা ৰাসায়নিক বিক্ৰিয়া কাৰ মতে হ'ব, সদায় ভৰৰ নিত্যতাৰ সূত্ৰ অনুযায়ী হ'ব। তে এইটো বিক্ৰিয়া একচুৱেলি ভৰৰ নিত্যতাৰ সূত্ৰ মানি চলা নাই। কিয়? কাৰণ ইয়াতে চোৱা হাইড্ৰোজেন দুটা আছে, এইফালেতো দুটা আছে, কিন্তু অক্সিজেন এইফালে দুটা আছে, এইফালে কি আছে, এটা আছে। তাৰমানে পৰমাণুৰ সংখ্যা বিক্ৰিয়ক পদাৰ্থ আৰু বিক্ৰিয়জাত পদাৰ্থৰ ফালে সমান হৈ থকা নাই। আৰু পৰমাণুৰ সংখ্যা সমান হৈ থকা নাই মানে কি ভৰ সমান হৈ থকা নাই। ইয়াতে ভৰ কিমান হ'ব মই লিখি দিছিলো, এটা হাইড্ৰোজেনৰ 1 হয়, দুটা হাইড্ৰোজেনৰ কিমান হ'ব, 2 হ'ব, হাইড্ৰোজেন দুটা 2 হ'ব, অক্সিজেনৰ 16 দুটাৰ কিমান হৈ যাব, 32 হৈ যাব, ৰাইট। 16 দুগুণে 32, তো 32 দুগুণে টোটেল ইয়াতে ভৰ কিমান হৈ যাব, 34, ঠিক আছে, 34 হৈ যাব। ইয়াতে হাইড্ৰোজেন দুটাৰ 2 আৰু অক্সিজেন এটাৰ কিমান হৈ যাব, 16, আলটিমেটলি কিমান হল, 18 হৈ গল। এইফালে ভৰ আছে কিমান, বিক্রিয়ক পদাৰ্থৰ মুঠ ভৰ আছে কিমান, 18, আৰু বিক্রিয়ক পদাৰ্থৰ মুঠ ভৰ কিমান আছে, 34। তাৰ মানে এইটো কি আমাৰ সন্তুলিত বিক্রিয়া নহয়, ইয়াক কি কব, অসন্তুলিত বা জকা সমীকৰণ, অসন্তুলিত বা জকা সমীকৰণ, যাক ইংলিছত স্কেলেটেল ইকুৱেশ্যন বুলি কোৱা হয়। এইটোক যদি এতিয়া মই কি কৰি দিওঁ চাবা, এইটোক যদি মই এটা সন্তুলিত কৰি দিওঁ, H2O2 বুলি কি হ'ব, H2O, অলপ আগত আমি কৰিছিলো, ইয়াতে এটা 2, ইয়াতে এটা 2 যদি মই লগাই দিওঁ, এতিয়া চাবা পৰমাণুৰ সংখ্যাও দুয়োফালে সমান হৈ আছে আৰু ভৰো সমান হৈ আছে। এফালে ভৰ কিমান হ'ব, ইয়াতে হ'ব 4 আৰু হৈ যাব কিমান মোৰ 34, ইকুৱেল টু কিমান হৈ গল, 32 হ'ব, 32 প্লাস 34 টোটেল 36 হল। এইফালে এটা অক্সিজেনৰ কিমান হয়, এটা ওয়াটার মলিকুলত 18 ইনটু ওয়াটার মলিকুল দুটা আছে, আলটিমেটলি ইয়াতেও কিমান আছে, 36। সে বিক্রিয়ক পদাৰ্থৰ মুঠ ভৰ আৰু বিক্রিয়জাত পদাৰ্থৰ মুঠ ভৰ সমান। তো এনেকুৱা বিক্রিয়া কি বুলি কোৱা হয়, সন্তুলিত ৰাসায়নিক বিক্রিয়া বুলি কোৱা হয়। আৰু ইয়াক কি বুলি কোৱা হ'ব, অসন্তুলিত বিক্রিয়া। সো বলা ইয়াৰ ডেফিনেশন কেতিয়াবা এক্সামত সুধি দিয়ে, আমি ডেফিনেশন দুটা লিখি লৈছো। প্ৰথমে কি, প্ৰথমটোত আমি লিখিম যে অসন্তুলিত, অসন্তুলিতই প্ৰথমে লিখিছো যে অসন্তুলিত বা ইয়ার আর একটা নাম কি, জকা সমীকরণ, অসন্তুলিত বা জকা সমীকরণ মান, অসন্তুলিত বা জকা সমীকরণ। এই অসন্তুলিত বা জকা সমীকরণ মানে কি, ঠিক আছে, অসন্তুলিত বা জকা সমীকরণ মানে কি, যে যি রাসায়নিক বিক্রিয়াত যি রাসায়নিক বিক্রিয়াত বিক্রিয়ক আৰু বিক্রিয়ক পদাৰ্থৰ মুঠ ভৰ বিক্রিয়াজাত পদাৰ্থৰ মুঠ ভৰৰ সমান হৈ নাথাকে তেনে বিক্রিয়াক অসন্তুলিত বা জকা সমীকরণ বলে, বা জকা সমীকরণ বলে, ঠিক আছে। যেনেকুৱা উদাহৰণ এইটো লিখি দিব পাৰা তোমালোকে, যেনে H2 plus O2 H2O, ইয়াত বিক্রিয়ক পদাৰ্থৰ মুঠ ভৰ কিমান হৈ যাব, মুঠ ভৰ 2 plus 32 equal to 34,
আৰু বিক্রিয়াজাত পদাৰ্থৰ মুঠ ভৰ কিমান হৈ যাব 2 + 16 = 18 ঠিক আছে সো বলো এবার আমি লিখিম সন্তুলিত সমীকরণ কাক বলে উঠাই লোৱা হইছে উঠাইছা সো এবার আমি পড়িম সন্তুলিত রাসায়নিক বিক্রিয়া কাক বলে সন্তুলিত রাসায়নিক বিক্রিয়া এবার পড়িম আমি সন্তুলিত রাসায়নিক বিক্রিয়া সন্তুলিত রাসায়নিক বিক্রিয়া ব্যালেন্সড কেমিক্যাল ইকুয়েশন বুলি যাক কয় এইটো তো বুজিয়ে পাইছা লিখিব পাৰিবা যে যিবোৰ ৰাসায়নিক বিক্রিয়া যিবোৰ ৰাসায়নিক বিক্রিয়াত বিক্রিয়ক আৰু বিক্রিয়াজাত পদাৰ্থৰ মুঠ ভৰ সমান হৈ থাকে তেনে ৰাসায়নিক বিক্রিয়াক সন্তুলিত রাসায়নিক বিক্রিয়া বলে সন্তুলিত রাসায়নিক বিক্রিয়া বলে যেনে উদাহরণ একটা দি দিয়া এইটো বিক্রিয়া আমি যেটো লৈছিলো ব্যালেন্স করে দিবা এবার H2 + O2 কি বানাবো H2 ইয়াতে একটা 2 ইয়াতে একটা 2 লাগাই দিয়া এইটো কি হয়ে যাব সন্তুলিত রাসায়নিক বিক্রিয়া হয়ে যাব ঠিক আছে হইছে উঠাই লোৱা আমি যিখিনি টপিক আজিৰ ক্লাছত শিকিলো তাৰে পৰা এটা ইম্পৰ্টেন্ট কোৱেশ্চন আমি আজি কৰিম এইটো কোৱেশ্চন বোৰ্ডৰ খুব ফেভাৰিট কোৱেশ্চন হয় যিকোনো এক্সামত এইটো চ্যাপ্টাৰৰ কোৱেশ্চন বহুতবাৰ সোধা গৈছে কোৱেশ্চনটো কি যে ৰাসায়নিক বিক্ৰিয়া এটা কিয় সন্তুলন কৰিব লাগে ৰাসায়নিক বিক্রিয়া এটা কিয় সন্তুলন কৰিব লাগে এনসারটো কি দৰে লিখিম ইয়াৰ এনসারটো আমাক কোনে দিব এনসারটো দিব আমাক ভৰৰ নিত্যতাৰ সূত্র মই অলৰেডি তোমালোকক কৈছো কি যে ৰাসায়নিক বিক্রিয়া এটা সদায় কি হব ভৰৰ নিত্যতাৰ সূত্র মতে চলিব ভৰৰ নিত্যতাৰ সূত্র মানি চলিব আৰু ভৰৰ নিত্যতাৰ সূত্ৰই কি কয় যে ৰাসায়নিক বিক্রিয়া এটা বিক্রিয়ক পদাৰ্থসমূহৰ মুঠ ভৰ বিক্রিয়াজাত পদাৰ্থসমূহৰ মুঠ ভৰৰ সদায় সমান হয় আৰু এই বস্তুটো কোনটো বিক্রিয়াত হয় বিক্রিয়ক পদাৰ্থৰ মুঠ ভৰ বিক্রিয়াজাত পদাৰ্থৰ মুঠ ভৰ সমান কোন ধৰণৰ বিক্রিয়াত হয় সন্তুলিত বিক্রিয়া নে অসন্তুলিত বিক্রিয়াত এনসারটো হৈছে যে সন্তুলিত ৰাসায়নিক বিক্রিয়া আৰু সেই কাৰণে ৰাসায়নিক বিক্রিয়াটা সদায় আমি কি কৰিব লাগে সন্তুলিত অৱস্থাত লিখিব লাগে সো এনসারটো আমি কি দৰে লিখিম চাবা বহুতো স্টুডেন্টে এনসারটো লিখিব পাৰে কিন্তু সঠিকভাৱে লিখিব নোৱাৰে ৰাসায়নিক বিক্রিয়াটা কি সন্তুলন কৰি এনসার লিখি যা যে রাসায়নিক বিক্রিয়া এটা রাসায়নিক বিক্রিয়া এটা সদায় ভৰৰ নিত্যতাৰ সূত্র মানি চলে
এই নীতিমতে বা এই সূত্র মতে এই নীতিয়ে কি কয় যে রাসায়নিক বিক্রিয়া এটা বিক্রিয়ক আৰু রাসায়নিক বিক্রিয়া এটা বিক্রিয়ক পদার্থৰ মুঠ ভর বিক্রিয়াজাত পদার্থৰ মুঠ ভৰৰ সদায় সমান হয়। সন্তুলিত রাসায়নিক বিক্রিয়া এটাই হে এই নীতি মানি চলে। অসন্তুলিত বিক্রিয়ায় নামা হয়। সেইবাবে কি হয় যে সেইবাবে রাসায়নিক বিক্রিয়াটা এটা সদায় সন্তুলন কৰিব লাগে। ঠিক আছে, এই কোৱেশ্চনটো 1 বা 2 মাৰ্কৰ আহিব পাৰে। সো এনেকৈ আনসারটো লিখে দিলে একদম তোমালোকে ফুল মার্ক পাই যাবা। ঠিক আছে, সো আজি আমি বহুতটা বেসিক ডেফিনেশন এটা চ্যাপ্টার কৰিছো। তো একচুয়াল অৰ্থত ক'বলৈ গ'লে নেক্সট ক্লাছত এইটো চ্যাপ্টার আমাৰ আৰম্ভ হৈ যাব। তো এইটো চ্যাপ্টার যিখিনি বেসিক পার্ট আছিল হৈ গৈছে। এইটো চ্যাপ্টারতে মূলত দুটা টপিক আমি পঢ়িব লাগিব। প্ৰথমতে আমি কি পঢ়িম, সেইটো হৈছে ৰাসায়নিক বিক্ৰিয়াৰ প্ৰকাৰ। টোটাল আমি 11 ধৰণৰ বেলেগ বেলেগ ৰাসায়নিক বিক্ৰিয়া আমি এইটো চ্যাপ্টাৰত পঢ়িম। ঠিক আছে, আৰু এইখিনি বস্তু কমসে কম আমাৰ 3টা ক্লাস লাগিব। 3টা ক্লাছত ৰাসায়নিক বিক্ৰিয়াৰ প্ৰকাৰ আমাৰ শেষ হৈ যাব। তাৰে পিছত আমি কি কৰিম, নেক্সট টপিক যেটো এইটো চ্যাপ্টাৰত পঢ়িম সেইটো হ'ব ৰাসায়নিক বিক্ৰিয়াৰ সন্তুলন কিদৰে কৰা হয়, ব্যালেন্সিং অফ ৰিঅ্যাকশন, যাৰ পৰা প্ৰত্যেক এক্সামতে তোমালোকৰ কোৱেশ্চন আহিব। সো হাফিয়েল এক্সাম আহিয়ে পালে তাৰ পৰা পাক্কা 2 মাৰ্কৰ কোৱেশ্চন আহিব। তোমালোকক দুটা বিক্ৰিয়া সন্তুলন কৰিবলৈ দিয়া হ'ব। তাৰ লগত তোমালোকক আৰু এটা ইম্পৰ্টেন্ট মই কথা কৈছি যে যেতিয়া আমাৰ কি হৈ যাব, নেক্সট ক্লাস আৰম্ভ হৈ যাব, তাৰে আগত তোমালোকে এটা বস্তু চাব লাগিব। সেইটো কি যে ইলেক্ট্ৰনৰ বিন্যাস মানে কি হয়, কমসে কম প্ৰথম 20টা পৰমাণু হাইড্ৰোজেনৰ পৰা ক্যালসিয়াম লৈকে তোমালোকে কি পৰমাণুৰ বিষয়ে তোমালোকে জানিব লাগিব। পৰমাণুৰ পাৰমাণবিক সংখ্যা কি হয়, যোজ্যতা কিমান হয়, যোজক ইলেক্ট্ৰন কি হয়, আৰু প্ৰত্যেকটা পৰমাণুৰ ইলেক্ট্ৰনৰ বিন্যাস তোমালোকে জানিব লাগিব। এইবিলাক বস্তু যদি তোমালোকে জানা, যিমান সময়লৈকে জানিব নাজানিবা তেতিয়ালৈকে তোমালোকে কেমিস্ট্রি বুজি নাপাবা। আৰু তাৰ কাৰণে তোমালোকক মই ক'ব বিচাৰো এইটো চেনেলত এটা ভিডিও মই আপলোড অলৰেডি কৰি থৈ দিছো, বেসিক্স অফ কেমিস্ট্রি, আৰু সেকেন্ড ভিডিওটো আহিব। সেইটো লেকচাৰ আগতে মই ৰেকৰ্ড কৰি মই দি দিম তোমালোকে, সেই কাৰণে এইটো ভিডিও আগতে চাবা। ঠিক আছে।